আজি আমি এটা এনেকুৱা বিষয় লৈ কথা পাতিম যিটো এতিয়া প্ৰায় সকলো ঘৰৰ সমস্যা হৈ পৰিছে। সেইটো হ'ল LPG গেছৰ দাম। এতিয়া গেছ ভৰাবলৈ গ'লে মানুহে প্ৰথমে দামটো দেখিয়ে ভয় খাই যায়। আগতে যি গেছ 700-800 টকাত ভৰোৱা হৈছিল, এতিয়া বহু ঠাইত 1000 টকাৰ ওচৰ পাজৰ বা তাতকৈ বেছি দামত কিনিবলগীয়া হৈছে। বিশেষকৈ অসমৰ দৰে ৰাজ্যত য'ত সাধাৰণ আৰু মধ্যবিত্ত পৰিয়ালৰ সংখ্যা বেছি, তাত মূল্যবৃদ্ধি মানুহৰ বাবে ডাঙৰ চিন্তা হৈ পৰিছে। এতিয়া বহু মানুহে এটাই কথা সুধি আছে যে গেছৰ দাম ইমান কিয় বাঢ়ি আছে, চৰকাৰে কমাই নিদিয়ে নেকি, বা আৰু কিমান দিন এনেকৈ চলিব, কিমান দিন বাঢ়ি থাকিব। আজি মই এই কথাবোৰ একেবাৰে সাধাৰণ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গেছৰ দাম কিয় বাঢ়িছে। তো প্ৰথম কথা হ'ল LPG গেছৰ দাম কেৱল অসমৰ ওপৰত নিৰ্ভৰ নকৰে। এই দাম বহু ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰতো নিৰ্ভৰ কৰে। যেনে ধৰক আপোনালোকৰ যদি বিদেশত তেল আৰু গেছৰ দাম বাঢ়ে, ভাৰততো তাৰ প্ৰভাৱ পৰে। ধৰি লওক আমাৰ ভাৰতত বহু পৰিমাণে খাৰুৱা তেল আৰু গেছ বিদেশৰ পৰা লৈ অহা হয়, বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশৰ পৰা। যেতিয়া সেই দেশবোৰত যুদ্ধ হয়, কিছুমান সমস্যা হয় বা তেলৰ উৎপাদন তেতিয়া কি হয়, কমি যায়, তেতিয়া বিশ্ব বজাৰতো দাম বাঢ়ি যায়। তাৰ প্ৰভাৱত কি হয়, আমাৰ ঘৰৰ ৰান্ধনি ঘৰলৈও আহিব পাৰে। 2 নম্বৰ কথা হ'ল আপোনালোকৰ ডলাৰৰ মূল্য। এইটো বহুতে সহজে নুবুজে। ভাৰতে বিদেশৰ পৰা তেল কিনি আনে আমেৰিকাৰ ডলাৰত, ভাৰতে বিদেশৰ পৰা তেল কিনি আনে ডলাৰ হিচাপত। যদি ডলাৰৰ দাম বাঢ়ে তেন্তে ভাৰতৰ বাবে তেল কিনাটো আৰু বেছি খৰচীয়া হয়। তাৰ ফলত গেছৰ দাম বাঢ়ে। এতিয়া ডলাৰ কি, যদি আমি এতিয়া আমেৰিকাক আমি 96 টকা দিওঁ, তেতিয়াহ'লে আমেৰিকাই আমাক দিব $1। আৰু যদি আমাক আমেৰিকাই $1 দিয়ে, তেন্তে আমি 96 টকাহে পাম। সেইটো হ'ল আপোনালোকৰ ডলাৰ। 3 নম্বৰ কথা হ'ল আপোনালোকৰ ট্ৰান্সপৰ্ট কঢ়িয়াই অনাৰ খৰচ। অসমত গেছ আনিবলৈ চৰকাৰে বহু দূৰৰ পৰা টেংকাৰ, ট্ৰেইন, অন্য ব্যৱস্থা ল'ব লগা হয়। ডিজেলৰ দাম বাঢ়ে। ডিজেলৰ দাম বাঢ়িলে কি হয়, গাড়ীৰ ভাড়া বেছি হয়। ভাড়া বেছি হ'লে গেছৰ দামো তাত এড হৈ যায়, গেছৰ দামটো বাঢ়ি যায়। এতিয়া বহু মানুহে ক'ব যে অসমত ইমান তেল উৎপাদন হয়, তেন্তে আমাৰ ইয়াত গেছৰ সস্তা কিয় নহয় বা গেছৰ দাম কিয় কম নহয়। কথাটো যদি ভাবি চোৱা যায়, কিন্তু এইটো কথা সঁচা। এতিয়া অসমত তেল উৎপাদন হয়, সেইটো সঁচা কথা, কিন্তু LPG গেছৰ মূল্য সম্পূৰ্ণ দেশজুৰি এক ব্যৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰে। কেৱল অসমৰ বাবে বেলেগকৈ দামটো নহয় বা কমকৈ নহয়। আমাৰ ভাৰতত যিমান সৰু সৰু ৰাজ্য আছে, সেইবিলাকত দাম যিমানেই হয়, আমাৰ অসমতো সিমানেই হয়। এতিয়া আহক, গেছৰ দাম কেতিয়া কমিব। এইটো আচলতে সকলোৰে ডাঙৰ প্ৰশ্ন। সঁচা কথা ক'বলৈ গ'লে ইয়াৰ একেবাৰে নিশ্চিত উত্তৰ কোনোৱে দিব নোৱাৰে, চৰকাৰেও নোৱাৰে, কাৰণ এইটো বহু বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। যদি বিশ্ব বজাৰত তেলৰ দাম কমে, যদি যুদ্ধ বা আন্তঃৰাষ্ট্ৰীয় এইবোৰ সমস্যা কমে, যদি ডলাৰৰ মূল্য স্থিৰ থাকে, ডলাৰৰ মূল্য কমে, তেনে ক্ষেত্ৰত আগন্তুক দিনত LPG গেছৰ দাম অলপ কমিব পাৰে। ইয়াৰ মাজতে চৰকাৰে মাজে মাজে মানুহক সকাহ দিবলৈ গেছৰ ওপৰত সহায়ো দিয়ে। কেনেধৰণৰ, কেতিয়াবা 200 টকা আপোনালোকক ৰিটাৰ্ণ দিয়ে, কেতিয়াবা 300 টকা ৰিটাৰ্ণ দিয়ে। বিশেষকৈ উজ্জ্বলা বা অৰুণোদয়ৰ দৰে আঁচনিৰ হিতাধিকাৰীসকলক কিছু সুবিধা পায়। এইবোৰৰ ফলত সাধাৰণ মানুহে অলপ হ'লেও সকাহ পায়। কিন্তু বাস্তৱ কথা হ'ল, এতিয়া চাকৰি নহ'লে সংসাৰ চলোৱাটো ইমান সহজ নহয়। বজাৰত সকলো বস্তুৰ ইমান দাম বাঢ়ি গৈছে, তাৰ মাজত গেছৰ দাম বাঢ়িলে গৃহিণীসকলে বেছি সমস্যাত পৰে, কাৰণ প্ৰতিদিনে ৰান্ধনি ঘৰত গেছ লাগিয়ে থাকে। গাঁও অঞ্চলত বহু মানুহে এতিয়া কয়, আগতে মাহত এবাৰ গেছ ভৰাইছিলোঁ, এতিয়া গেছ ভৰাবলৈ হ'লে 2-3বাৰ ভাবিব লাগে, গেছ ভৰাম নে নভৰাম। কিছুমানে আকৌ খৰচ বচাবলৈ কাঠখৰি ব্যৱহাৰ আৰম্ভ কৰিছে। কিছুমানে সেইটো সহজ নহয়, কাঠখৰি ব্যৱহাৰ কৰাও কিন্তু সহজ নহয়। ধোঁৱা ওলায়, সময় যায়, কষ্ট হয়, গেছ খৰিবোৰ নজ্বলে। ইফালে বহু মানুহে চৰকাৰৰ ওচৰত এটা দাবীও কৰি আছে, গেছৰ দাম অলপ কমাওক, বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে অধিক সহায় দিয়াৰ কথাও মানুহে কয়। বিশেষজ্ঞসকলে কয় যে আগন্তুক সময়ত যদি আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থিৰ নহয়, তেন্তে দাম কিছু কমিব পাৰে, কিন্তু সম্পূৰ্ণ আগৰ দৰে দাম কমিব নাই, সেইটো এতিয়া কোৱা কঠিন। এতিয়া চৰকাৰেও আপোনালোকক ক'ব নোৱাৰে। সেয়েহে এতিয়া বহু পৰিয়ালে অলপ বুদ্ধি কৰি গেছ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। যেনে কম গেছত কেনেকৈ ৰান্ধিব পাৰি, অযথা গেছ নষ্ট নকৰা, সময়মতে চুলা বন্ধ কৰা, এইবোৰ কথাটো মানুহে গুৰুত্ব দি আছে। শেষত এটাই কথা ক'ব পাৰি যে LPG গেছ আজিৰ দিনত বিলাসিতা নহয়, প্ৰয়োজন। প্ৰতিটো ঘৰৰ বাবে ই অত্যন্ত প্ৰয়োজনীয় বস্তু। সেইবাবে ইয়াৰ দাম বাঢ়িলে সাধাৰণতে মানুহৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰে।
আশা কৰোঁ আগন্তুক দিনত আপুনি অলপ সকাহ পাব আৰু গেছৰ দামো কিছু হ'লেও কমিব। আপোনাৰ কি মত? বৰ্তমানৰ নিচিনা দামত সংসাৰ চলোৱাটো কিমান কঠিন হৈছে নিশ্চিত মন্তব্য কৰি জনাব। আজিৰ বাবে ইমানেই। সকলো ভালে থাকিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।